চামুচে দিছে এই বেলচাখনে এনেকে কৰি বেছি যায় লুটিয়াই লৈ গৈছে 12,500 টকা আমাৰ একো এখন ঘৰ চলা নাই আমাক যিটো 5 কেজি চাউল দিছে সেইটো বন্ধ কৰক আমাক নালাগে হেবিলাক আগৰ পুৰণা মিটাৰটো ঘূৰাই দি নতুন মিটাৰটো তেওঁলোকে সমজাই লওক মুখ্যমন্ত্ৰী এটোৱে কথা আহ্বান জনাইছো এইবোৰ গোটৰ আৰু অৰুণোদয় বৃদ্ধসকলক যে বৃদ্ধ পেঞ্চন দিছে তেওঁলোকে হেবিলাক বন্ধ কৰক আৰু গোটেই সমগ্ৰ আঁচনিবিলাক বন্ধ কৰক সেই আঁচনিবোৰ কি কৰিছে চামুচে দিছে এই বেলচাখনে এনেকে কৰি বেছি যায় লুটিয়াই লৈ গৈছে কাৰণ কেলে আমাৰ সেই 250 টকাই সেই 12,500 টকাই আমাৰ একো এখন ঘৰ চলা নাই আমাক যিটো 5 কেজি চাউল দিছে সেইটো বন্ধ কৰক আমাক নালাগে হেবিলাক আমাক মুঠতে বিদ্যুৎ বিভাগত মুঠতে চকু গোটেই ল'ৰা ছোৱালীয়ে বৃদ্ধা যিসকল আছে তেওঁলোকৰ লগত থাকিবৰ কাৰণে সমগ্ৰ ৰাইজৰ লগত দুখীয়া ৰাইজক অকল থাকিবৰ কাৰণে এই মাক দেউতাকৰ লগত বুকুত থাকিবৰ কাৰণে তেওঁলোকে মুঠতে কাৰেণ্টৰ বিলখিনি আগৰ পুৰণা মিটাৰটো ঘূৰাই দি নতুন মিটাৰটো তেওঁলোকে সমজাই লওক 200ৰো অধিক স্মাৰ্ট মিটাৰ ইতিমধ্যে আমাৰ এপিডিচিএল কাৰ্যালয়ত ইতিমধ্যে জমা দিয়া হৈছে আৰু এই আচলতে আমি সদুতা আহোম ছাত্ৰতাৰ লগতে ৰাইজ তথা প্ৰত্যেকটো দল সংগঠনে স্মাৰ্ট মিটাৰ যে আমাক নালাগে এই কথাটো আমি অসম চৰকাৰক স্পষ্টকৈ কৈ দিছোঁ আৰু ইয়াত যে বিসংগতি আছে এই কথাটো ধ্ৰুৱ সত্য গতিকে আমি আমাৰ যিসকল ৰাইজৰ ঘৰত স্মাৰ্ট মিটাৰ লগাইছে তেখেতলোকে যদি এনেধৰণৰ যদি বিসংগতি দেখা পাইছে তেতিয়াহ'লে সকলোকে অনুৰোধ জনাইছোঁ তেখেতলোকে স্মাৰ্ট মিটাৰ আনি এনেধৰণে এপিডিচিএলৰ কাৰ্যালয়ত জমা দিয়কহি আৰু অসম চৰকাৰে যি দুখীয়া ৰাইজৰ যি তেজ হোৱাৰ দৰে যিধৰণে তেখেতলোকে স্মাৰ্ট মিটাৰৰ জৰিয়তে পইচা শোষণ কৰিছে এই নীতি বন্ধ কৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শক্তি মন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ খোৱাং অঞ্চলৰ কেইবাখনো গাঁৱৰ ৰাইজে নিজে স্মাৰ্ট মিটাৰ খুলি শৰাই আগবঢ়াই এচিবিত আহি স্মাৰ্ট মিটাৰ ঘূৰাই দিছে এয়া অকল আৰম্ভণিহে আমি মৰাণত প্ৰায় 18টাকৈ জাতি জনগোষ্ঠী সংগঠনে 24 তাৰিখৰ পৰা ধাৰাবাহিক আন্দোলন চলাই লৈ গৈছোঁ আৰু ইতিমধ্যে আমি বিভিন্ন গাঁৱে সভা সমিতি কৰি আছোঁ আৰু এটা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আমি প্ৰায় 10,000 স্মাৰ্ট মিটাৰ একেলগে ৰাজপথত উলিয়াই প্ৰতিবাদ কৰি এচিবিত আহি ঘূৰাই দিম এয়া আমাৰ সিদ্ধান্ত অসমৰ মুখ্যমন্ত্ৰী আৰু লগতে শক্তিমন্ত্ৰী নন্দিতা গালচা ডাঙৰীয়ানীয়ে জনাটো ভাল ৰাইজে স্মাৰ্ট মিটাৰ ঘূৰাই দিছে কিয় ঘূৰাই দিছে এই স্মাৰ্ট মিটাৰ যোগেদি আত্মহত্যা কৰাৰ বাদে একো উপায় নাই কাৰণে ৰাইজে স্মাৰ্ট মিটাৰ ঘূৰাই দিছে আমাক আজি ৰাইজে আমাক নিমন্ত্ৰণ জনাইছে মৰাণৰ 18টা জাতীয় জনগোষ্ঠীয় সংগঠনক আমি ওলাই আহিছোঁ ৰাইজৰ লগত আমি সদায় আছোঁ আৰু সদায় থাকিম এটা কথা আজি এই কাৰ্যসূচীৰ পৰা এটা কথা স্পষ্ট কৰি দিওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাৰ যদি পইচা অভাৱ আছে আমাক কওক আমি বেলেগ ধৰণে পইচা তুলি আপোনাক নিৰ্বাচন খেলিবলৈ আমি সহায় কৰিম কিন্তু এইদৰে দুখীয়া জনগণৰ তেজ উই খোৱা এই স্মাৰ্ট মিটাৰৰ কাৰ্যসূচী বন্ধ হ'ব লাগিব নহ'লে ইয়াতকৈ জংগী আন্দোলন যি আছে তাক আমি কৰিবলৈ আমি বাধ্য হ'ম তাৰ বাবে সম্পূৰ্ণৰূপে অসম চৰকাৰ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী হ'ব এই কথাকেইটা আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা ঘোষণা কৰিছোঁ আৰু লগতে শক্তিমন্ত্ৰী নন্দিতা গালচা ডাঙৰীয়ানীকো এটা অনুৰোধ জনাইছোঁ আপুনি যদি শক্তি বিভাগটো চলোৱাত ক'ৰবাত ব্যৰ্থ হৈছে বুলি আপুনি নিজকে গম পাইছে আপুনি শক্তি বিভাগৰ পদৰ পৰা পদত্যাগ কৰি এজন যোগ্য বিষয়াক এই দায়িত্ব অৰ্পণ কৰি যিজন বিষয়াই এই স্মাৰ্ট মিটাৰ অসমৰ পৰা সম্পূৰ্ণৰূপে উঠাই দিব পৰা এজন বিষয়াক দিবৰ কাৰণে আমি টাই আহোম যুৱ পৰিষদ লগতে মৰাণৰ 18টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ পৰা অসমৰ মুখ্যমন্ত্ৰী আৰু নন্দিতা গালচা ডাঙৰীয়ানীক দাবী উত্থাপন কৰিছোঁ।